নমস্কাৰ DWLP আৰু UP 5550টা পদৰ 18 আৰু 19 জুলাই এই তাৰিখ দুটা হ'ল বিশেষ দিন কিয়নো এই দুটা দিনতে কোনো ক্যান্ডিডেটৰ ডকুমেন্ট ভেৰিফিকেশন সম্পৰ্কত বা অন্যান্য কিবা কাৰণত যদি তেওঁলোকৰ স্পেসিফিক কিবা গ্ৰিভিয়েন্স অৰ্থাৎ অভিযোগ আছে তেনেহলে DWত নিৰ্দিষ্ট এটা স্থান দিছে সেই স্থানত তেওঁলোকে অভিযোগ দিব পাৰিব নিৰ্দিষ্ট সময়ৰ ভিতৰত 18 আৰু 19 জুলাই তাৰিখে আৰু এই সম্পৰ্কত 7 জুলাই 2025 ত যিখন জাননী জাৰি কৰিছিলে আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখিছে ইয়াত লিখিছে ইট ইজ ফৰ of all concerned that the second phase physical document verification of the candidates against the advertised number to this dated 26/12/2023 for the recruitment for the post of regular teacher in LP school and UP school under DW Assam. In this regard, many candidates are visiting the office of the undersigned with the grievances of not finding their name in the verification lists. আৰু এই সম্পৰ্কত বহু প্ৰাৰ্থী তেওঁলোকৰ নামটো ভেৰিফিকেশন লিষ্টত নাপায় তেওঁলোক DW অফিস ভিজিট কৰিছিল It is also be mentioned that the publishing the list are only for document verification আৰু এটা কথা স্পষ্ট কৰি দিছে যে যিকেখন লিষ্ট প্ৰকাশ কৰা হৈছিল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে and the mere procedure of the name of the candidate in the physical document verification list does not qualify them for the final list আৰু তেওঁলোকৰ নাম তাত থাকিলেই তেওঁলোকৰ ফাইনেল লিষ্টত নাম থাকিব বুলি কথা নাই তথাপিও তেওঁলোকৰ যদি কিবা স্পেসিফিক গ্ৰিভিয়েন্স আছে তেতিয়াহলে 18 আৰু 19 জুলাই তাৰিখে তেওঁলোকে 11টা বজাৰ পৰা 4টা বজালৈকে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা তেওঁলোকে এই অভিযোগ তথ্য সহকাৰে দিব পাৰিব গতিকে 18 আৰু 19 জুলাই দিনটো বিশেষ দিন আৰু হেকাৰণে লিখিছে therefore even after knowing this above circumstances it is even a candidate still has any specific grievances he may visit the office following with following supporting documents on the date of the time as mentioned below গতিকে এই সম্পৰ্কত যদি কিবা বিশেষ গ্ৰিভেন্স থাকে তেওঁলোকে নিৰ্দিষ্ট স্থানত 18 আৰু 19 জুলাই তাৰিখত দিব পাৰিব আৰু এই সম্পৰ্কত DW ডাইৰেক্টৰ মহোদয় তেওঁলোক এক বক্তব্য দিছিল আপোনালোকক বক্তব্যটো শুনাই ল'ব বিচাৰিছো পোস্টার যেখানে আমি অ্যাডভার্টাইজমেন্ট করেছিলো বর্তমান আমার ডকুমেন্ট ভেরিফিকেশন কিনে চলি আছে প্রথম পর্যায়টা কমপ্লিট হয়ে গল সেকেন্ড ফেজত যেটো ভেরিফিকেশন চলি আছে এতিয়া আমি এইখিনি ভেরিফিকেশনত আমি আমার ওয়েবসাইটত আমি কেবাখনো লিস্ট পাবলিশ করা হয়েছে মাল্টিপল লিস্ট আমার দুখন লিস্ট অলরেডি ওলাইছে গতিকে আমি এইখিনি ডেট দিছিলো আমি 27 তাৰিখৰ পৰা আৰম্ভ হৈছিল আমাৰ 10 তাৰিখলৈকে আমাৰ ফাৰ্স্ট আমাৰ সেকেন্ড ফেজৰ ভেরিফিকেশন কিনে চলি আছে এতিয়া ইয়াতে দেখা গৈছে যে সময় আমাৰ ক্যান্ডিডেট খিনি মানে কিছুমান অসুবিধা হৈ আছে তেওঁলোকৰ যেনেকৈ কিছুমান ক্যান্ডিডেট এই সময় তেওঁলোকক যেটো তাৰিখত তেওঁলোকক মাতা হৈছিল সেই তাৰিখত তেওঁলোকে কিবা নিজৰ ব্যক্তিগত কাৰণত তেওঁলোকে উপস্থিত থাকিব পৰা নাই গতিকে সেইখিনি কাৰণে ক্যান্ডিডেট খিনি অসুবিধা হৈছে আৰু আমাৰ ওচৰত কোৱেৰিও আহিছে গতিকে আমি এটা তাৰিখ দিছিলো যে আমি নোটিছত আমি ওয়েবসাইটত আমি নোটিছ আকাৰে আমি পাবলিশ কৰিছো যে যিখিনি ক্যান্ডিডেট এবসেন্ট ক্যান্ডিডেটস যিখিনি তেওঁলোক আহিব কাৰণে নোৱাৰিলে সেইখিনি এবসেন্ট ক্যান্ডিডেটস আমাৰ নিৰ্দিষ্ট তাৰিখ অৰ্থাৎ 11 আৰু 12 কিন্তু 11 আৰু 12 তাৰিখত আমাৰ সেইখিনি ক্যান্ডিডেট আহিব যিখিনি আমাৰ সেকেন্ড ফেজ ভেৰিফিকেশনত সেকেন্ড ফেজ ভেৰিফিকেশন যেটো আমাৰ 27 জুনৰ পৰা 10 জুলাইলৈকে যিখিনি ক্যান্ডিডেট আহিব নোৱাৰিলে সেইখিনি ক্যান্ডিডেট এবসেন্ট ক্যান্ডিডেট খিনি অহা 11 আৰু 12 জুলাই এই দুটা দিন দিয়া হৈছে এই দুটা দিনত তেওঁলোকে যিকোনো এটা দিনত তেওঁলোকে আহিব পাৰিব আৰু তাৰ উপৰিও আমি অলপতে গম পাইছো যে যেহেতু আমাৰ বাৰাক ভেলি ফালে অৰ্থাৎ আমাৰ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি সেইখিনি জিলাত আমি গম পাইছো যে আমাৰ মানে ল্যান্ডস্লাইড হৈছে ডিমা হাছাওটো ল্যান্ডস্লাইড হৈছে গতিকে কোবা ৰোড ব্লকেজ হৈছে বহুতে আমাক জনাইছো তেওঁলোক আহিব পৰা নাই সেইখিনি ক্যান্ডিডেটও আমি গম পাইছো তেওঁলোক আহিব পৰা নাই তেওঁলোকৰ অসুবিধা হৈছে গতিকে সেই অনুপাতে আমি আকৌ ওয়েবসাইটত পাবলিশ কৰিছো নোটিছখন আৰু তেওঁলোকক আমি দুটা তাৰিখ দিছো 11 আৰু 12 জুলাই এই দুটা দিন দিয়া হৈছে তেওঁলোকে নিজৰ সুবিধা অনুযায়ী যিকোনো এটা ডেটত তেওঁলোকে ইয়াতে উপস্থিত থাকিব পাৰিব উইথ দ্য ডকুমেন্টস এণ্ড দ্য ক্ৰেডেনশিয়েলস তাৰ উপৰিও আৰু জনাব বিচাৰিছো যে আমাৰ এটা ফাৰ্স্ট ফেজ অফ ডকুমেন্ট ভেৰিফিকেশন যেটো আমাৰ মাৰ্চ এপ্ৰিল মাহত হৈ গৈছিলে অৰ্থাৎ 20 মাৰ্চ
2025 পৰা 11 এপ্ৰিল 2025 যিখিনি আমাৰ ডকুমেণ্ট ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছিল সেইখিনিতো কিছু সংখ্যক কেণ্ডিডেটছ তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিব পৰা নাছিল নিজৰ তেওঁলোকৰ বিশেষ সুবিধাৰ কাৰণত গতিকে সেইখিনি কেণ্ডিডেটকো আমি জনাইছোঁ যে ফাৰ্ষ্ট ফেজৰ কেণ্ডিডেটখিনি তেওঁলোকে এবচেণ্টি কেণ্ডিডেটখিনি অহা 14 জুলাই তাৰিখে তাৰমানে ফাৰ্ষ্ট ফেজটো 14 জুলাই তাৰিখে তেওঁলোকক এবচেণ্টি কেণ্ডিডেটছৰ কাৰণে আমাৰ তাৰিখ এটা নিৰ্ধাৰণ কৰা হৈছে গতিকে সেই একেটা ভেনিউতে আমি খানাপাৰাত য'ত আমি ভেৰিফিকেশ্যন কৰি থকা হৈছে তাতে 14 জুলাই তাৰিখে ফাৰ্ষ্ট ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন এবচেণ্টি কেণ্ডিডেটসকলে তেওঁলোকে তাতে নিজৰ ডকুমেণ্টছ লৈ ভেৰিফিকেশ্যন প্ৰচেছত তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰি টোটেল পোষ্ট যদিও আছে 5550টা পোষ্ট আমি মানে ৰেচিঅ'টো বেছিকৈ মাতা হৈছে আমি দুগুণ মাতিছোঁ অৰ্থাৎ 10,000 প্লাছ আমাৰ কেণ্ডিডেটছ মাতা হৈছে কিন্তু এইটো কথা নহয় যে মানে বহুতৰ এনেকুৱা এটা মনৰ ভাৱ হৈছে বা তেওঁলোক আহিছে আমাক সুধিছেও যে তেওঁলোকৰ লিষ্টত মানে ভেৰিফিকেশ্যনত নামত তেওঁলোকক নামাতিলে তেওঁলোক আকৌ পিছৰলৈ মানে তেওঁলোকৰ লিষ্টত নামত নাহিব নেকি বুলি এনেকৈ সুধিছে সেনেকুৱা ধৰণৰ একো কথা নহয় আমি যদিও আমি ৰেচিঅ' হিচাপে মাথা হৈছে তথাপিও তেওঁলোকে পিছৰ মানে পৰ্যায়ত তেওঁলোকৰ আগতেও আমাৰ যেনেকৈ এইখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলে তেনেকুৱা কথা নাই তেওঁলোকৰ লিষ্টত তেওঁলোকৰ নামটো আহিবলৈ কাৰণে পাৰে আৰু ইয়াৰ লগতে জনাই থৈ দিওঁ যে যিহেতু মানে কেণ্ডিডেটছ মানে তেওঁলোকে এইটোৰ সংক্ৰান্ততো বহুতখিনি আমাৰ এনেকুৱা কুৱেৰি আহিছে যে তেওঁলোকৰ গ্ৰিভেন্সেছ আছে যে তেওঁলোকে কৈছে যে মোৰ কাট অফটো যিটো কাট অফত আছে মোতকৈ কম কাট অফৰ কেণ্ডিডেটৰ মানে তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতা হৈছে গতিকে এই বুলিও তেওঁলোকৰ বহুতৰ কিছুমান মানে অভিযোগ এনেকুৱা ধৰণৰ আহিছে গতিকে আমি জনাব বিচাৰিছোঁ যে এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো আমি সম্পূৰ্ণ নিকাভাৱে আমি কৰিবৰ কাৰণে বিচাৰিছোঁ আমি সদায় কৰি আহি আছোঁ আৰু ইয়াত যাৰ যাৰ মানে এনেকুৱা সন্দেহ আছে বা তেওঁলোকৰ কুৱেৰি আছে এই ধৰণৰ শংকা যিবিলাক আছে সেই কেণ্ডিডেটখিনিৰ কাৰণে আমি অহা 18 আৰু 19 জুলাই আমি দুদিন দিছোঁ তেওঁলোকে আমাৰ ডাইৰেক্টৰ অফিচ কাৰ্যালয়ত তেওঁলোকে আহি পেলাই দিনৰ 11 পৰা 4 বজালৈকে তেওঁলোকে আহি নিজৰ ক্লেৰিফিকেশ্যনখিনি তেওঁলোকে মানে ক্লিয়াৰ কৰি পেলাই চাই যাব পাৰিব অৰ্থাৎ তেওঁৰ নামটো বা কিহৰ কাৰণে অহা নাই তেওঁলোকৰ কাট অফটো কিমান হৈছে যিখিনি তেওঁলোকৰ আশংকা আছে আৰু আমি এইটো ক'ব বিচাৰোঁ যে আগে পাছে আমি যেতিয়া গ্ৰিভেন্সেছবিলাক আমি আগতে লৈছিলোঁ যেতিয়া আমি প্ৰথম এখন মেৰিট লিষ্ট পাব্লিছ কৰোঁ তাৰ পিছত সেইখন পাব্লিছ কৰাৰ পিছত আমি গ্ৰিভেন্সেছৰ কাৰণে আমি 2টা দিন আগে পাছে আমি তেনেকৈ দিছিলোঁ কিন্তু এইবাৰ দেখিছোঁ যিহেতু গ্ৰিভেন্সেছ কেণ্ডিডেটৰ বহুত বাঢ়িছে কাৰণ এইবাৰ আমি ছেকেণ্ড ফেজত আমি নিউজ কেণ্ডিডেটখিনিক আমি তেওঁলোকক ইনক্লুড কৰা হৈছিলে আমাৰ এই ৰিক্ৰুটমেণ্ট